হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুসৰণি 4.3 পাৰ্ট 2 আলোচনা কৰিম। অৰ্থাৎ 4.3 একৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা আগবঢ়াম। আলোচনালৈ যোৱাৰ আগতে যদি চেনেলখনত তোমালোকে নতুন আহিছা আৰু এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি প্ৰয়োজনীয় এনেকুৱা ভিডিঅ' পাবলৈ আৰু অতি সহজ বিশ্লেষণ পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া 4.3 এক নম্বৰ প্ৰশ্নটো আছিল বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰ মূল নিৰ্ণয় কৰা, মূল অৰ্থাৎ x ৰ মান চলকৰ মান উলিয়াব লাগে যদি থাকে। এতিয়া তোমালোকে যদি 4.3 পাৰ্ট 1 তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে চাই লবা। তাতে আমি ধুনীয়াকে বিতংভাৱে আলোচনা কৰিছিলো যে বৰ্গ সম্পূৰণ মানে হল আমাৰ দুটা ফৰ্মুলা আছে, দুটা বৰ্গৰ সূত্ৰ আছে, হল a plus b whole square, a square plus 2ab plus b square, আৰু এটা আছে a minus b whole square, a square minus 2ab plus b square। আমি এই দুটা ফৰ্মুলা অৰ্থাৎ a square minus 2ab plus b square, a square plus 2ab plus b square এই দুটাৰ পৰা আমি মূল ফৰ্মুলাৰ বৰ্গৰ ফৰ্মুলালৈ কনভাৰ্ট কৰিম, অৰ্থাৎ a plus b whole square নহলে a minus b whole square। তাৰ পৰৱৰ্তী সময়ত আমি কি কৰিম, যেতিয়া আমি সূত্ৰটো বনাই লওঁ তাৰ পিছত আমি কি কৰিম যে সূত্ৰটো ভাঙি দিম, অৰ্থাৎ স্কয়াৰ হিফালে আছে হিফালে গলে প্লাস মাইনাস ৰুট ওভাৰ হৈ যাব। হোৱাৰ লগে লগে আমাৰ কি হ'ব যে সেই মানটো আমি চলকৰ মান হিচাপে পাই যাম। কিবা কিবি তাতে আমি লহাগু গহাগু বা যদি প্ৰয়োজন হয় কিবা কৰিব লাগিব তাতে, কিন্তু আমি বৰ্গ সম্পূৰণ তাকে আমি কৰিম, অৰ্থাৎ বৰ্গটো আমি ভাঙি দিম। তেতিয়া সো কেনেকৈ কৰিম যে বৰ্গ সম্পূৰণ কৰিবলৈ হলে আমি কি কৰিব লাগিব, আমি কৰিব লাগিব সোৱা সলিউশন 2x স্কয়াৰ প্লাস x প্লাস 4। তোমালোকে নিশ্চয় জানা x ৰ লগত যেটো হক থাকে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত, দ্বিঘাত সমীকৰণ মানে চলকৰ সৰ্বোচ্চ ঘাত 2 হলে তাক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। যেনেকৈ 2x স্কয়াৰ প্লাস x প্লাস 4 0 দ্বিঘাত সমীকৰণ হয়। এতিয়া ইয়াতে চাবা x স্কয়াৰ লগত যেটো আছে এটো হল a, অৰ্থাৎ x স্কয়াৰ সহগ, x ৰ লগত যেটো আছে b একো নাই মানে 1 আছে, আৰু ধ্ৰুবক হিচাপে 4 অৰ্থাৎ c এটো 4 হয়। এতিয়া আমি কি কৰিম, প্ৰথম স্টেপটোৱে আমাৰ হল x প্লাস 4 আছে ইফালে গলে মাইনাস 4। এতিয়া একেবাৰে সহজ মেথড এটো, x স্কয়াৰ সহগৰে উভয় পক্ষক হৰণ, 2x স্কয়াৰ 2 আছে যদি একো না থাকে 1 এৰে কৰিবা x by 2, 2x স্কয়াৰ by 2 plus x by 2 equal minus 4 by 2। এতিয়া আমি এটা সমীকৰণ পাম 2 দিয়ত একবাৰ, অৰ্থাৎ x স্কয়াৰ plus x by 2 minus 2 সাইড কেবাৰ দুইবাৰ। আমি সমীকৰণটো পালো, কি পালো x স্কয়াৰ plus x by 2। এই মানটো আমি কি পাইছো সোৱা -2 পাইছো। এতিয়া আমি কি কৰিম, সমীকৰণটো আমি সূত্ৰলৈ কনভাৰ্ট কৰিম। দুটা সূত্ৰৰ ভিতৰত যে x স্কয়াৰৰ পিছত কি আছে সোৱা প্লাস আছে, গতিকে আমি a plus b হোল স্কয়াৰলৈ বনাম a স্কয়াৰ প্লাস 2 ইনটু a। এতিয়া b বনাবলৈ হলে তোমালোকে প্ৰথম ভিডিওটো চালে তোমালোকে বুজি পাবা, পাৰ্ট 1 চালে যে আমি তাতে কৈছো b কেনেকৈ বনোৱা হয়, অৰ্থাৎ x ৰ লগত যেটো থাকিব নহয় হহক সেই মানটো তুমি কি কৰিবা মানৰ তলত 2 এৰে পূৰণ কৰিবা, অৰ্থাৎ 2 বেছি লৈছা যে ওপৰত x টো নিলিখিবা, x ৰ হৰণ যদি কোনোবা অংক বা সংখ্যা থাকে লিখিবা আৰু নহলে 1 লিখি দিবা একো না থাকিলে। তলত 2 যি থাকক একো না থাকিলে 2 এৰে পূৰণ কৰিবা, 1 থাকিব একো না থাকিলে তেতিয়া 2 গুণ 2 হৈ যাব, আৰু যদি তলত যিকোনো থাকে 2 আছে 2 গুণ 4 1/4। এতিয়া b বনাওতে উভয় পক্ষত 1/4 লৈ লবা, সো 1/4 স্কয়াৰ লৈছো মই ইফালে লম। আৰু তুমি যদি উভয় পক্ষত লোৱাৰ ইচ্ছা নাই তুমি বাওফালে লব বিচৰা তেনলে এটা প্লাসত দিছা এটা মাইনাসত দি দিবা। এতিয়া সোৱা a square plus 2ab plus b square ফৰ্মুলাত বহাই দিয়া, a plus 1/4 অৰ্থাৎ b whole square equal চাবা এই মানটো ভাঙি দিয়া 2 minus 2 plus 1 ক স্কয়াৰ কৰা 1 4 ক স্কয়াৰ কৰিলে 16। এতিয়া চাবা x plus 1/4 square equal, এটো আমি এতিয়া সমাধান কৰিম। দুইৰ তলত কি আছে 1, 16 আৰু 1 ৰ লহাগু কিমান 16, 1 16 ত কেইবাৰ 16 বাৰ 16 2 গুণ 32 minus 32 plus 16 16 কেইবাৰ একবাৰ 1 1 গুণ 1। এতিয়া চাবা x plus 1/4 x plus 1/4 square equal minus 32 পৰা 1 গুছি গলে আমাৰ থাকিব minus 31/4।
এতিয়া চাবা আমি স্কয়াৰটো যদি হিফালে লও প্লাস মাইনাস ৰুট ওভাৰ হ'ব এনেকুৱা হ'ব প্লাস মাইনাস ৰুট ওভাৰ কিন্তু কথাটো হ'ল -33 আছে গতিকে মাইনাসত থকাৰ কাৰণে সাপোজ এনেকুৱা যে b/c এনেকুৱা এটা হ'ব কিন্তু কথাটো হ'ল যে মাইনাসত থকাৰ কাৰণে আমি সমাধান কৰিব নোৱাৰিম কাৰণ ৰুট দিব নোৱাৰিম গতিকে আমি এতিয়া কি লিখিম যে এটাকে কোনো বাস্তৱ সমাধান নাই কোনো বাস্তৱ সমাধান নাই বা ইয়াতে আৰু এটা বস্তু লিখি দিব পাৰিম সমাধান নাই ইয়াতে লেস দেন 0 যদি হয় লেস দেন 0 হৈছে অৰ্থাৎ x + 1/4 a + b হোল স্কয়ার বা a - b হোল স্কয়ার ইকুয়াল যদি লেস দেন 0 হয় তেতিয়া হলে কোনো বাস্তৱ মূল নাই নিশ্চয় বুজি পাইছা আকৌ বুজাই দি আছো চোৱা 4 প্লাসত আছে ইফালে গলে মাইনাসত x স্কয়ার লগত কি আছে 2 আছে সবতে আমি কি কৰিছো 2 এৰে হৰণ 2 দিয়ত একবাৰ x স্কয়ার প্লাস x/2 ইকুয়াল 2 4 কেবাৰ 2 বাৰ মাইনাস লগত আছে a plus x square plus x square পিছত প্লাস আছে অর্থাৎ a plus b হোল স্কয়ার ফর্মুলা a square plus 2a b বনাওতে x ৰ লগত যেটো মান আছে ওপৰত একো নাই মানে 1 x দিব না লাগে x লৈ লৈছো তাৰ পিছত x ৰ তলত যেটো মান থাকিব ন সেই মানটো 2 এৰে পূৰণ 2 দুগুণ 4 1/4 হৈ গল b আৰু উভয় পক্ষক আমি b স্কয়ার লৈ লৈছো a plus b whole square convert কৰিছো অৰ্থাৎ x plus 1/4 whole square minus 2 equal minus 2 plus 1 ক স্কয়ার কৰিলে 1 4 ক স্কয়ার কৰিলে 16 তো দুইৰ তলত কি আছে 1 1 আৰু 16 লহাব কিমান 16 এতিয়া 1 16 ত কিবা 16 বাৰ 16 দুগুণ 32 minus 32 plus 1 এতিয়া minus 32 পৰা 1 গুছি গলে minus 31/4 4 নহয় by 16 by 16 by 16 এতিয়া সো আকো কৈ আছো -32 পৰা +1 গুছি গলে কিমান হ'ব -31/16 এই মানটো লেস দেন ইকুয়াল 0 পাইছো গতে কোনো বাস্তৱ সমাধান নাই যেতিয়া আমি লিখিছিলো এই মানটো -31/4 লিখিছিলো তোমালোকে আগতে যদি লিখি লৈছা তোমালোকে কাটি কিনে ইয়াতে 16 দি লবা -31/16 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 5 নম্বৰ চাবা x square plus 4x plus 1 equal 0 ইয়াকো আমি কি কৰিম এতিয়া এই সমীকৰণটোত দ্বিঘাত সমীকৰণটোত প্লাস c অৰ্থাৎ c ৰ মান আছে ধ্ৰুবক মান আছে +1 বাওফালে আছে আমি সোফালে লম x square plus 4x plus অটা c ফালে গলে মাইনাস x square লগত চোৱাচোন কিবা আছে নেকি একোৱে নাই গতিকে আমি 1 এৰে হৰণ কৰিম এতিয়া 1 এৰে যদি হৰণ কৰো সেম ওলাব গতিকে আমি আৰু পৰৱৰ্তী হৰণ কৰিব নালাগে এতিয়া আমি ডাইৰেক্ট সূত্ৰত পাতি দিম এতিয়া কেনেকৈ সূত্ৰত পাতিম চোৱা x square পিছত কি আছে চোৱা 4 আছে x square পিছত প্লাস আছে 4 নহয় চিনটো প্লাস আছে গতিকে আমি a + b হোল স্কয়ার ফৰ্মুলাত লম ফৰ্মুলাটো হ'ল a square plus 2ab plus b square অৰ্থাৎ a plus b হোল স্কয়ার এতিয়া 2 a square টো পাতিলো 2a b বনাবলৈ তোমালোকে নিশ্চয় জানা যে x ৰ লগত যেটো মান থাকিব ওপৰত 4 আছে 4 লিখিম তলত যেটো মান থাকিব তাক আমি 2 এৰে পূৰণ তলত একো নাই মানে 1 আছে 2 গুণ 2 এতিয়া চাবা প্লাস 4/2 হৈ গল b তে b স্কয়ার দুই ফালে লম 4/2 হোল স্কয়ার এতিয়া চাবা a square plus 2ab plus b square a square plus 2ab plus b square এতিয়া চাবা a plus b whole square equal -1 plus 2 4 কেইবাৰ 2 বাৰ 2 square x 2 4 কেইবাৰ 2 বাৰ whole square a plus b whole square equal -1 plus চাবা 2 কে স্কয়ার কৰিলে 4 x plus 2 স্কয়ার যদি ইফালে আহি যায় প্লাস মাইনাস ৰুট ওভাৰ 4 পৰা 1 গলে কিমান থাকে 3 এতিয়া x equal প্লাস মাইনাস ৰুট ওভাৰ 3 প্লাসত আছে 2 ইফালে গলে -2 এতিয়া সোয়া a plus b হোল স্কয়ার ইকুয়াল যদি মাইনাসত হলে হয় লেস দেন 0 হলে হয় সমাধান নহয় এটাকে সোয়া এটা প্লাসত লম এটা মাইনাসত লম x equal সবা মাইনাস প্লাস আগত নো তোমাৰ ইচ্ছা তুমি আগত প্লাস টো লব পাৰা বা মাইনাস টো লব পাৰা √3 - 2 আৰু এটা -√3 - 2 নিশ্চয় বুজি পাইছা যে x ৰ মান আমি দুটা পালো এটা পালো √3 - 2 আৰু এটা পালো -√3 -
2 নিশ্চয় বুজি পাইছা আকৌ বুজাই আছো চোৱা প্লাস 1 আছে ইফালে গলে মাইনাস x স্কয়ার লগত একো নাই মানে 1 আছে 1 ক যদি আমি সবতে হৰণ কৰো সেম মান পাম গতিকে আমি হৰণ আৰু কৰা নাই দুই লাইন এনি বাঢ়ি যাব গতিকে আমি লিখা নাই আৰু ডাইৰেক্ট আমি সূত্ৰত বহাই দিছো এতিয়া x স্কয়ার পিছত প্লাস আছে অৰ্থাৎ a + b হোল স্কয়ার ফৰ্মুলা গতিকে a স্কয়ার + 2ab + b স্কয়ার b বনাওতে আমি কি কৰিছো চোৱা a স্কয়ার + 2a মানে x + b b বনাওতে আমি x ৰ লগত যেটো মান আছে 4 4 ক আমি কি কৰিছো 4 লিখিছো আৰু x ৰ তলত কি আছে যে 1 একো নাই মানে 1 তলত থকা মানক আমি 2 ৰে পূৰণ অৰ্থাৎ x ৰ মানক আমি 2 ৰে হৰণ কৰিছো x ৰ মান মানে x ৰ হহক x ৰ লগত যেটো আছে গতিকে 4/2 হোল স্কয়ার ইকুয়াল -1 প্লাস 4/2 হোল স্কয়ার অর্থাৎ 4/2 আমাৰ b হৈ গল উভয় পক্ষত লৈছো s টাকে যেটো লৈছো গতিকে উভয় পক্ষত লৈছো চাবা কথাটো যে x ৰ মান বুলি কৈছো মই x ৰ মান নহয় কিন্তু x ৰ লগত থকা সংখ্যা অৰ্থাৎ x ৰ হহক তাৰ তলতহে তুমি 2 ৰে সদায় পূৰণ কৰিবা a + b হোল স্কয়ার বহাই দিছো ইকুয়াল -1 2 সাইড কেবাৰ 2 বাৰ 2 ক স্কয়ার কৰিলে 4 4 পৰা 1 গলে 3 থাকে স্কয়ার আছে ইফালে গলে প্লাস মাইনাস ৰুট ওভাৰ প্লাসত আছে ইফালে গলে মাইনাস যে প্লাস মাইনাস ৰুট ওভাৰ -2 এতিয়া আমি কি কৰিছো a থেকে x ইকুয়াল √3 টা প্লাসত লৈছো -2 আকৌ এটা মাইনাসত লৈছো -3 -2 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি ছয় নম্বৰ প্ৰশ্নটো চাবা 4x স্কয়ার প্লাস x minus 3 equal 0 এটা ধ্রুবক অর্থাৎ c minus 3 বাওফালে আছে হুফালে লৈ যাম আমি 4x স্কয়ার প্লাস x equal 3 minus ত আছে ইফালে গলে প্লাসত এটা মানে লিখিছো যেটো হেকানে প্লাস আগত দিব না লাগে এতিয়া x স্কয়ার লগত কি আছে 4 উভয় পক্ষক 4 ৰে হৰণ 4x স্কয়ার by 4 plus x by 4 equal 3/4 এতিয়া চোৱা 4 4 কেইবাৰ একবাৰ x স্কয়ার x by 4 3/4 এতিয়া চাবা x স্কয়ার প্লাস x by কি আছে 4 এতিয়া x স্কয়াৰৰ পিছত আমাৰ কি আছে প্লাস আছে গতি a + b হোল স্কয়ার a স্কয়ার মানে x স্কয়ার প্লাস 2 into a মানে x b বনাওতে তোমালোকে নিশ্চয় জানা যে x ৰ লগত হহক একো নাই মানে ওপৰত 1 তলত যেটো হহক থাকিব তলত যেটো মান থাকিব সেই মানক হহকৰ তলৰ মানটো অৰ্থাৎ x ৰ হহকৰ তলত 2 ৰে পূৰণ 4 আছে 4 দ্বিগুণ 8 1/8 b হৈ যাব উভয় পক্ষক 1/8 স্কয়ার লম b স্কয়ার মাইনাস 3/4 এটো প্লাসতে আছে প্লাস 1/8 হোল স্কয়ার এতিয়া সবা a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার a প্লাস b অর্থাৎ x প্লাস 1/8 হোল স্কয়ার ইকুয়াল 3/4 প্লাস সবা 1 ক স্কয়ার কৰিলে 1 আৰু 8 ক স্কয়ার কৰিলে 64 এতিয়া x plus 1/8 square equal 64 আৰু 4 লহাগু কিমান হ'ব সোৱা 464 হৰণ যায় গতিয়া ডাঙৰ সংখ্যা 64 64 লহাগু হ'ব 464 কেইবাৰ সোৱা 4 সব সোৱা 464 কেইবাৰ যায় 4 6 কেইবাৰ একবাৰ তাৰ পিছত থাকিল কিমান 4 একবাৰ থাকিল আমাৰ কিমান 2 24ত 6 বাৰ অৰ্থাৎ 16 বাৰ 16 3 গুণ কিমান হ'ব 16 3 গুণ কিমান হয় 3 6 গুণ 18 8 হাতে থাকিল 1 3 গুণ 3 আৰু 1 4 48 সো তুমি জানি ল সাইডত অলপ হৰুতে লিখি লবা তেতিয়া তোমাৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকিব 48 প্লাস সবা 64 কেবাৰ একবাৰ 1 গুণ 1 তেতিয়া সবা x plus 1/8 squared equal 48 plus 1 কিমান হ'ব 49/64 এতিয়া স্কয়ার আছে ইফালে গলে x plus 1/8 equal plus minus সবা √1 49/64 x equal সবা 49 ক যদি তুমি বৰ্গমূল কৰা হাতত গুণ কিমান 49 গতিকে 7 প্লাস মাইনাস তো থাকিবই by 64 8 এতিয়া প্লাস 1/8 প্লাসত আছে ইফালে গলে -1/8 x equal সবা 8 আৰু 8 ৰ লহাগু কিমান 8 হ'ব গতিকে 8 8ত কেইবাৰ একবাৰ প্লাস মাইনাস 1 7 গুণ 7
মাইনাস 8 8 একবার 1 1 গুণ 1 এতিয়া চাবা x প্লাস 7 সো এটা প্লাসত লম এটা মাইনাসত লম প্লাস ললে দেখাব না লাগে প্লাস 7 minus 1 by 8 আকৌ minus 7 minus 1 by 8 এতিয়া x equal so হাতৰ পৰা গলে 6 by 8 minus 7 minus 1 কিমান হ'ব minus 8 by 8 এটিকে চাবা এতিয়া x equal 6ত 2 কেইবাৰ 3 বাৰ 8ত কেইবাৰ 4 বাৰ 8 8ত কেইবাৰ 1 বাৰ minus 1 by 8 8ত কেইবাৰ 1 বাৰ গতি x ৰ মান আমি কিমান পালো 3 by 4 এক একত 1 বাৰ minus 1 আকৌ বুজাই দি আছো minus 3 আছে ইফালে গলে প্লাস x স্কয়ার লগত 4 আছে উভয় পক্ষ 4 ৰে হৰণ বাও পক্ষ আৰু হু পক্ষ সো 4 4 কেইবাৰ একবাৰ x স্কয়ার প্লাস x by 4 ইকুয়াল 3 by 4 x স্কয়ার পিছত প্লাস আছে গতিকে a plus b হোল স্কয়ার ফর্মুলাত আমি লম a স্কয়ার plus 2ab plus b স্কয়ার অর্থাৎ a স্কয়ার লৈছো x স্কয়ার plus 2 এতিয়া b a তো লৈছো b বনাবলৈ হলে x ৰ সহগৰ তলত 2 ৰে পূৰণ x ৰ সহগ ওপৰত একো নাই মানে 1 তলত আছে 4 4 দ্বিগুণ 8 প্লাস 1/8 হোল স্কয়ার অর্থাৎ এটো b হৈ গল 1/8 উভয় পক্ষ b স্কয়ার কৰি লৈছো তুমি ইয়াতে যদি এক পক্ষত লিখা মাইনাস দি লবা এটা দুটা মান লিখিব লাগিব কাৰণ যেহেতু তুমি এস্টাকা লৈছা এটা প্লাসত লিখিব লাগিব এটা মাইনাসত নহলে উভয় পক্ষত লিখিলে সেম সেম লিখিব লাগিব প্লাসত লিখিলে প্লাসত মাইনাসত লিখিলে মাইনাসত এতিয়া ইফালে লিখিছো 1/8 স্কয়ার এতিয়া a plus b হোল স্কয়ার অর্থাৎ x plus 1/8 হোল স্কয়ার ইকুয়াল 3/4 1 স্কয়ার করলে 1 64 স্কয়ার 8 স্কয়ার করলে 64 4 আৰু 64 লহাব কিমান 64 হ'ব কাৰণ 4 64 হৰণ যায় 4 64 16 বাৰ 16 3 গুণ 48 প্লাস 64 64 একবাৰ 1 1 গুণ 1 48 plus 1 49 by 64 স্কয়ার আছে ইফালে গলে root over plus minus root over 49 by 64 এতিয়া সোৱা 49 ৰ বৰ্গমূল কিমান 7 গুণ 49 গতিকে 7 আৰু 64 ৰ বৰ্গমূল কিমান 8 প্লাস 1 by 8 আছে হুফালে গলে minus 1 by 8 8 আৰু 8 ৰ লহাগু কিমান 8 8 আৰু একবাৰ 8 8ত কেইবাৰ একবাৰ 1 7 গুণ 7 লগত কি আছে প্লাস মাইনাস তাৰ পিছত মাইনাস 8 8ত কেইবাৰ একবাৰ 1 1 গুণ 1 এতিয়া এটা প্লাসত লম এটা মাইনাসত লম 7 ৰ পৰা 1 গলে 6 by 8 minus 7 minus 1 minus 8 এতিয়া 6 6ত 2 কেইবাৰ 3 বাৰ 8ত কেইবাৰ 4 বাৰ 8 8ত একবাৰ 8 8ত একবাৰ 1 1ত কেইবাৰ একবাৰ অৰ্থাৎ 3/4 minus 1 হল x ৰ মান তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওটো এইখিনি আছিল ভিডিওটো গতিকে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা কনফিউজ আছে তোমালোকে কমেন্টত জনাবা পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা লগতে আমি এইখন চেনেলৰ জৰিয়তে দহমমান শ্ৰেণী নৱমমান শ্ৰেণী আৰু বিভিন্ন ধৰণৰ আমি গণিতৰ ক্লাছ লৈ আহো গতিকে তোমালোকৰ যদি ভিডিও বিলাক চোৱা নাই আমি প্লেলিষ্টৰ লিংক দি দিম তোমালোকে ভিডিওবোৰ